নমস্কাৰ সকলোকে LPN ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া যি ৱৰ্ক ইট আউট 6.8 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। Draw a 10 gram and by cutting it into 7 pieces explore the following. A number question, how many pieces have the same area? আৰু চোৱা অসমীয়াত কি কৈছে এটা 10 গ্ৰাম অংকন কৰা আৰু ইয়াক 7টা টুকুৰাত ভাগ কৰি তলত দিয়াখিনি বিচাৰি উলিওৱা। ইয়াত এখন আমি ছবি দেখিবলৈ পাইছোঁ। এই ছবিখন হৈছে 10 গ্ৰামৰ ছবি। এই ছবিখনত চোৱা কেইটা টুকুৰা আছে 1 2 3 4 5 6 7। এই ছবিখনত 7টা টুকুৰা আছে। এতিয়া কৈছে যে এটা 10 গ্ৰাম অংকন কৰা। চোৱা মই ইয়াত আগতীয়াকৈ এটা 10 গ্ৰাম অংকন কৰি থৈছিলোঁ আৰু চোৱা এই 10 গ্ৰামৰ এনেকুৱা টুকুৰাকেইটা তোমালোকে স্কুলত পাবা। এই টুকুৰাকেইটা সহায়ত আমি 10 গ্ৰাম গঠন কৰিব পাৰি। A B তাৰপিছত C টুকুৰাটো তোমালোকে ইয়াত দিবা, ইয়াত D টুকুৰাটো দিবা, ইয়াত হ'ব E F G। চোৱা এই 7টা টুকুৰাৰ জৰিয়তে আমি কি কৰিলোঁ ইয়াত এটা 10 গ্ৰাম গঠন কৰিলোঁ। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে এ নম্বৰ প্ৰশ্ন কেইটা টুকুৰাৰ কালি সমান। এতিয়া চোৱা ইয়াত যে আমি 10 গ্ৰামটো গঠন কৰিলোঁ। এতিয়া চোৱা কোনকেইটা টুকুৰাৰ কালি সমান। এতিয়া চোৱা আমি দেখিবলৈ পাইছোঁ যে এৰ লগত বি কালি সমান হয়নে, অৰ্থাৎ এ টুকুৰাটোৰ লগত বি টুকুৰাটো চোৱা কি হ'বগৈ সমানে মিলি যায় হয়নে, অৰ্থাৎ ইয়াৰ কালিটো কি হ'বগৈ সমান হ'বগৈ। আকৌ চোৱা এই চি টুকুৰাটোৰ লগত এই ই টুকুৰাটোৰ কালি কি হ'বগৈ সমান হ'বগৈ। আকৌ এই ডি জি আৰু এফ এই 3টা টুকুৰাৰ কালি কি হ'বগৈ সমান হ'বগৈ। সেইবাবে আমি ইয়াত লিখিম 1 নম্বৰৰ এৰ সলিউশন। যেহেতু আমাক প্ৰশ্নটোত কৈছে কেইটা টুকুৰাৰ কালি সমান, আমি দেখিবলৈ পাইছোঁ যে এল লগত বিৰ কালিটো সমান, সেইকাৰণে ইয়াত লিখিবা এ সমান সমান বি। আকৌ আমি দেখিবলৈ পাইছোঁ যে চিৰ লগত ইৰ কালিটো কি হ'ব সমান হ'বগৈ হয়নে, সেইকাৰণে ইয়াত লিখিবা চিৰ লগত ইৰ কালিটো সমান। আকৌ আমি দেখিবলৈ পাইছোঁ যে ডি জি এফ এই 3টাৰ কালি কি হ'ব সমান হ'বগৈ, সেইকাৰণে ইয়াত লিখিবা ডি সমান সমান জি সমান সমান এফ। এইটো হৈ গ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা বি নম্বৰটোত কি কৈছে চি বা ই আকৃতিৰ তুলনাত ডি আকৃতি কিমান গুণ ডাঙৰ। চি আৰু ই আকৃতিৰ তুলনাত ডি আকৃতিটো কিমান ডাঙৰ চোৱাচোন। যেতিয়া আমি ই আকৃতিটো এই ডি আকৃতিৰ ওপৰত বহাম আকৌ চি আকৃতিটো আমি ডি আকৃতিৰ ওপৰত বহাম, তেতিয়াহ'লে চোৱা কি হৈছেগৈ ডি আকৃতিটো ধুনীয়াকৈ মিলি গ'ল। তাৰ মানে আমি দেখিবলৈ পাইছোঁ যে ডি আকৃতিত চি আৰু ই আকৃতিৰ নিচিনা কেইটা টুকুৰা লাগিছে 2টা টুকুৰা লাগিছে হয়নে। তাৰ মানে আমি ক'ব পাৰি যে ডি আকৃতিটো চি আৰু ই আকৃতিৰ তুলনাত 2 গুণ বেছি। সেইকাৰণে তোমালোকে এইটো লিখিবা বি নম্বৰৰ সলিউশন। প্ৰশ্নটোত কি কৈছে চি বা ই আকৃতিৰ তুলনাত, ইয়াৰ পৰা চাইছে তোমালোকে লিখিবা উত্তৰটো চি বা ই আকৃতিৰ তুলনাত ডি আকৃতি 2 গুণ ডাঙৰ। যেহেতু চোৱা ডি আকৃতিটোত আমি যেতিয়া চি আকৃতি আৰু ই আকৃতিটো এনেদৰে বহাম তেতিয়া চোৱা ডি আকৃতিটো কি হৈ গ'ল ধুনীয়াকৈ ঢাক খাই গ'ল হয়নে। অৰ্থাৎ চোৱা ডি আকৃতিটোত চি আকৃতি আৰু ই আকৃতিৰ নিচিনা কেইটা টুকুৰা লাগিছে, যেহেতু 2টা টুকুৰা লাগিছে সেইকাৰণে ইয়াত লিখিবা চি বা ই আকৃতিৰ তুলনাত ডি আকৃতি 2 গুণ ডাঙৰ। এইটো হ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা চি নম্বৰটো কি কৈছে আকৃতি ডি আৰু এফৰ কালি তুলনা কৰা। ডি আৰু এফ আকৃতি ডি আৰু এফৰ কালি কি হ'ব সমান হ'বগৈ, সেইকাৰণে তোমালোকে লিখিবা চি নম্বৰৰ সলিউশন। প্ৰশ্নৰ পৰা মিলাই লিখিবা আকৃতি ডি আৰু এফ, ইয়াত লিখিবা আকৃতি ডি আৰু এফ, ডি আৰু এফৰ কালি সমান। ডিৰ লগত এফৰ কালি কি হ'ব সমান হ'বগৈ। এইটো হ'ল আমাৰ চি নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ডি নম্বৰটো কি কৈছে চি নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ডি নম্বৰটো কি কৈছে আকৃতি জি আৰু এফৰ কালি, জিৰ লগত এফ
জিৰ লগত এফ, এই জিৰ লগত এফৰ কালিটো কি হ'বগৈ সমান হ'বগৈ, জিৰ লগত এফৰ কালি সমান হ'বগৈ। সেইকাৰণে তোমালোকে লিখিবা ডি নাম্বাৰৰ সলিউশ্যন। প্ৰশ্নৰ পৰা লিখিবা তোমালোকে আকৃতি জি আৰু এফৰ কালি, আকৃতি জি আৰু এফৰ কালি সমান, এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ই নাম্বাৰটো কি কৈছে, আকৃতি এ আৰু বিৰ কালি তুলনা কৰা। আকৃতি এ আৰু বিৰ কালিটো আমি অলপ আগতে পাইছিলো যে কি হ'বগৈ সমান হ'বগৈ হয়নে, এৰ লগত বিটো কি হ'বগৈ ধুনীয়াকৈ যিহেতু মিলি গ'ল, তাৰ মানে ইয়াৰ কালিটো কি হ'বগৈ সমান হ'বগৈ। সেইকাৰণে ইয়াত লিখিবা ই নাম্বাৰৰ সলিউশ্যন। প্ৰশ্নটো চাই লোৱা কি কৈছে, আকৃতি এ আৰু বিৰ কালি, ইয়াৰ পৰা লিখিবা আকৃতি এ আৰু বিৰ কালি সমান বুলি লিখিবা, সমান। ইয়াৰ পিছত চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে, চি আকৃতিৰ তুলনাত এ আকৃতিৰ কালি কিমান। চি আকৃতিৰ তুলনাত এ আকৃতিৰ কালি কিমান। এতিয়া চোৱা চিৰ নিচিনা আমি ইয়াত কেইটা টুকুৰা বহাব পাৰিম চোৱাচোন, এটা, দুইটা, আৰু এই ডি আকৃতিটো দুইটা আকৃতি আছে হয়নে, অৰ্থাৎ চোৱা আমি যদি এনেদৰে বহাওঁ তেতিয়াহ'লে চোৱা আমি কেইটা টুকুৰা বহাব পাৰিম, এটা, দুটা, তিনিটা, চাৰিটা টুকুৰা বহাব পাৰি হয়নে, অৰ্থাৎ চি আকৃতিৰ তুলনাত এ আকৃতিটো 4 গুণ ডাঙৰ। সেইকাৰণে তোমালোকে লিখিবা চি আকৃতিৰ তুলনাত এক নম্বৰৰ সলিউশ্যন, চি আকৃতিৰ তুলনাত এ আকৃতিৰ কালি 4 গুণ। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা জি নাম্বাৰটো কি কৈছে, ই আকৃতিৰ কালিৰ তুলনাত 7টা টুকুৰাৰে গঠিত ডাঙৰ বৰ্গটোৰ কালি কিমান। কৈছে যে এই যে ই আকৃতিটো আছে, ই আকৃতিৰ যোনটো কালি আছে, এই কালিৰ তুলনাত 7টা টুকুৰাৰ কালি কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। এতিয়া আমি অলপ আগতে কৰিছিলো যে এই এ আকৃতিটোত কেইখন ই আকৃতিৰ নিচিনা আমি টুকুৰা বহাব পাৰিম, 4খন বহাব পাৰিম। ইয়াত 4খন হ'ব, ইয়াত 4খন হ'ব, 4 4 8, ইয়াত হ'ব এখন, 8 1 9, ইয়াত হ'ব 2খন, 9 10 11, ইয়াত এখন 12, ইয়াত বহিব 2খন, 12 13 14, ইয়াত বহিব 2খন, 15 16, অৰ্থাৎ ইয়াত ই আকৃতিৰ নিচিনা কেইটা টুকুৰা পালো আমি, 16টা টুকুৰা পালো। সেইকাৰণে ইয়াৰ উত্তৰটো লিখিবা জি নাম্বাৰৰ সলিউশ্যন। প্ৰশ্নটো চোৱা কি কৈছে, ই আকৃতিৰ কালিৰ তুলনাত 7টা টুকুৰাৰে গঠিত ডাঙৰ বৰ্গটোৰ কালি কিমান। ইয়াত লিখিবা যে ই আকৃতিৰ তুলনাত ই আকৃতিৰ কালিৰ কিমান হ'ব, 16 গুণ হ'বগৈ, 16 গুণ। কি কৈছে ইয়াত চোৱা, গঠিত ডাঙৰ বৰ্গটোৰ কালি কিমান, ইয়াত লিখিবা ই আকৃতিৰ কালিৰ 16 গুণ। এইটো হৈ গ'ল আমাৰ জি নাম্বাৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। এতিয়া এছ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এই 7টা টুকুৰা সজাই এটা আয়ত গঠন কৰা। এই আয়তৰ কালি ই আকৃতিৰ কালিৰ তুলনাত কিমান হ'ব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, প্ৰথমে ইয়াত চোৱা মই টুকুৰাখিনি লগ লগাই এখন আয়ত সজাইছো। এই আয়তখনৰ কালি কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। কৈছে যে ই আকৃতিৰ নিচিনা ইয়াত কেইটা আকৃতি আছে, অৰ্থাৎ ইয়াৰ কালিটো কিমান সেইটো আমাক উলিয়াব দিছে। এতিয়া চোৱা আমি ইয়াত কেইটা টুকুৰা পাম চোৱাচোন, ইয়াত আছে এটা, ইয়াত আছে 2টা টুকুৰা হয়নে, 1 2 3 4 5 6, ইয়াত আছে 4টা, 6 4 10, ইয়াত আছে 2টা টুকুৰা, 10 আৰু 2 12, আৰু এই আকৃতিটোত ই আকৃতিৰ নিচিনা কেইটা টুকুৰা আছে, 4টা টুকুৰা আছে। সেইকাৰণে ইয়াত কিমান হ'ব টুকুৰা, 16। ইয়াত আছে 4, ইয়াত আছে 4 8, ইয়াত আছে 2 10 11 12 13 14 15 16। এইকাৰণে এইটো উত্তৰটো এনেধৰণে লিখিবা এছ নাম্বাৰৰ সলিউশ্যন। কি কৈছে চোৱা, কৈছে যে এই 7টা টুকুৰা সজাই এটা আয়ত গঠন কৰা। এই আয়তৰ কালি ই আকৃতিৰ কালিৰ তুলনাত কিমান হ'ব। ইয়াৰ পৰা লিখিবা তোমালোকে এই আয়তৰ কালি, উত্তৰটো লিখিবা এই আয়তৰ কালি
এই আয়তৰ কালি ই আকৃতিৰ কালিৰ তুলনাত ই আকৃতিৰ কালিৰ তুলনাত কিমান হ'ব ইয়াত লিখিবা 16 গুণ হ'ব 16 গুণ। এইটো হ'ল আমাৰ 20 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো কি কৈছে, এই 7টা টুকুৰাৰ পৰা গঠিত বৰ্গ আৰু আয়তৰ কালিৰ বিষয়ে কি ক'ব পাৰি? এইবিলাক বেলেগ বেলেগ নে একে? অলপ আগতে চোৱা আমি ইয়াত এখন বৰ্গ পাইছিলো আৰু এই বৰ্গখনৰ কালি কিমান পাইছিলো 16 পাইছিলো। আকৌ অলপ আগতে চোৱা আমি ইয়াত এখন আয়ত পাইছিলো, সেই আয়তখনৰ কালি কিমান পাইছিলো 16 পাইছিলো। তাৰ মানে আমি ক'ব পাৰি যে বৰ্গৰ কালি আৰু আয়তৰ কালি কি হ'ব সমান হ'বগৈ। ইয়াত লিখিবা I নম্বৰৰ সলিউশন। ইয়াত কি কৈছে চোৱা, এই 7টা টুকুৰাৰ পৰা গঠিত বৰ্গ আৰু আয়তৰ কালিৰ বিষয়ে কি ক'ব পাৰি? তোমালোকে ইয়াৰ পৰা লিখিবা যে এই 7টা টুকুৰাৰ পৰা গঠিত প্ৰশ্নৰ পৰা তোমালোকে চাই লিখি ল'বা। এই 7টা টুকুৰাৰ পৰা গঠিত বৰ্গ আৰু আয়তৰ কি কৈছে চোৱা, বৰ্গ আৰু আয়তৰ কালিৰ বিষয়ে কি ক'বা? কালি ইয়াত লিখিবা যে বৰ্গ আৰু আয়তৰ কালি কি হ'বগৈ সমান। ইয়াত লিখিবা সমান বুলি। সমান আৰু ইয়াত কি কৈছে চোৱা, কৈছে যে এইবিলাক বেলেগ বেলেগ নে একেই? লিখিবা যে এইবিলাক একেই। লিখিবা এইবিলাক একেই। এইটো হৈ গ'ল আমাৰ I নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে উত্তৰখিনি লিখি ল'বা। এইটো আছিলে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকে লিখি ৰাখিছিলো, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। 1ৰ A নম্বৰৰ সলিউশন, এৰ লগত B সমান, চিৰ লগত E সমান, আকৌ ডিৰ লগত G সমান, জিৰ লগত F সমান। B নম্বৰটো লিখিবা 2 টাইমছ আৰু C নম্বৰৰ সলিউশন, দ্য এৰিয়া অফ শেপ D and F are equal। D নম্বৰ সলিউশন, দ্য এৰিয়া অফ শেপ G and F are equal। তাৰপিছত E নম্বৰটো লিখিবা, দ্য এৰিয়া অফ শেপ A and B are equal। F নম্বৰ সলিউশন, 4 টাইমছ অফ এৰিয়া অফ C। G নম্বৰ সলিউশন, 16 টাইমছ অফ এৰিয়া অফ E। S নম্বৰ সলিউশন, 16 টাইমছ অফ এৰিয়া অফ E। I নম্বৰ সলিউশন, দ্য এৰিয়া অফ স্কুৱাৰ এণ্ড ৰেক্টেংগল আৰ ইকুৱেল, দে আৰ ছেম। ইয়াৰ পৰা চাইছে তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখি ল'বা। তোমালোকে যদি উত্তৰটো যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দ্য ছাইড অফ এ স্কুৱাৰ ইজ 6 cm, ড্ৰ ওৱান লাইন ইজ এট 1 cm ডিষ্টেঞ্চ ফ্ৰম ইচ ছাইড ইনচাইড দ্য স্কুৱাৰ এণ্ড ফাইণ্ড দ্য এৰিয়া অফ দ্য লাৰ্জাৰ স্কুৱাৰ ডেট ইজ ফৰ্মড ইন দ্য মিডিল। আৰু চোৱা অসমীয়াত কি কৈছে, এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 cm, বৰ্গটোৰ ভিতৰত প্ৰতিটো বাহুৰ পৰা 1 cm দূৰত্বত একোডালকৈ ৰেখা অংকন কৰা আৰু ভিতৰত গঠিত ডাঙৰ বৰ্গটোৰ কালি নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। 2 নম্বৰৰ সলিউশন কি কৈছে চোৱা, কৈছে যে এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 cm, অৰ্থাৎ 6 cm বাহু বিশিষ্ট এখন কি আছিল বৰ্গ আছিল, এখন বৰ্গ আছিল। বৰ্গৰ কৈছে যে এটা বাহুৰ যোগ দিয়া আছে কিমান চেণ্টিমিটাৰ 6 cm, অৰ্থাৎ এই বাহুখনৰ যোগ দিয়া আছিল 6 cm। আমি জানো যে বৰ্গৰ প্ৰতিখন বাহু কি থাকে সমান থাকে। এইখন বাহু যদি 6 cm হয়, এইখন বাহুৰ যোগ 6 cm হ'বগৈ, আকৌ এইখন বাহুৰ যোগ 6 cm হ'ব, আকৌ এই চাইডত থকা বাহুখনৰো যোগ 6 cm হ'ব। এতিয়া কৈছে যে বৰ্গটোৰ ভিতৰত প্ৰতিটো বাহুৰ পৰা 1 cm দূৰত্বত একোডালকৈ ৰেখা অংকন কৰা। এতিয়া কৈছে এই বৰ্গখনৰ ভিতৰৰ ফালে এই 1 cm বাদ দি পেলাই ভিতৰৰ ফালে এনেধৰণে এডাল ৰেখা অংকন কৰিব দিছে। আকৌ এই চাইডৰ পৰা 1 cm বাদ দি পেলাই এই চাইডত আন এডাল ৰেখা অংকন কৰিব দিছে। আকৌ এই চাইডতো 1 cm বাদ দি পেলাই এডাল ৰেখা অংকন কৰিব দিছে। আকৌ এই চাইডতো 1 cm বাদ দি পেলাই এডাল ৰেখা অংকন কৰিব দিছে। এতিয়া চোৱা আমি এই চাইডৰ পৰা 1 cm বাদ দিলো, আকৌ এই চাইডৰ পৰা 1 cm বাদ দিলো, তাৰ মানে আমি 2 cm বাদ দিলো। আগতে 6 cm আছিল, এতিয়া আমি 2 cm বাদ দিলো। এতিয়া নতুনকৈ কিমান থাকিব, 6ৰ পৰা 2 গ'লে কিমান 4 cm। আকৌ চোৱা এই চাইডত আমি 1 cm কে বাদ দিলো, অৰ্থাৎ 2 cm বাদ দিলো। আগত আছিল 6 cm, এতিয়া 2 cm বাদ দিয়া কিমান হ'বগৈ, 6ৰ পৰা 2 cm বাদ দিলে কিমান থাকিব 4 cm। অৰ্থাৎ এই যে ভিতৰত যে আমি
এই যে বৰ্গখন পাইছো এই বৰ্গখনৰ বাহুৰ জোখ কিমান 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ। এতিয়া চোৱা কেনেধৰণে কৰিবা ইয়াত লিখা আছে যে এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ ইয়াত লিখিবা যে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ। তাৰপিছত লিখিবা যে বৰ্গটোৰ ইয়াৰ পৰা তোমালোকে অৰ্থাৎ প্ৰশ্নৰ পৰা চাইছে তোমালোকে লিখি ল'বা বৰ্গটোৰ ভিতৰত প্ৰতিটো বাহুৰ পৰা 1 সেন্টিমিটাৰ দূৰত্বত একোডালকৈ ৰেখা অংকন কৰা কৰাৰ পাছত নতুন দৈৰ্ঘ্যটো আমি কিমান পাইছিলো চোৱা দুই দিশত আমি 1 সেন্টিমিটাৰ বাদ দিয়াৰ পাছত আমি নতুনকৈ যোনটো দৈৰ্ঘ্য পাইছিলো সেইটো কিমান 4 সেন্টিমিটাৰ সেইকাৰণে ইয়াত লিখা 4 সেন্টিমিটাৰ। এতিয়া কি কৈছে চোৱা কৈছে যে বৰ্গটোৰ কালি নিৰ্ণয় কৰা। এতিয়া আমি বৰ্গৰ কালি নিৰ্ণয় কৰিব লাগিব ইয়াত লিখিবা বৰ্গৰ কালি সমান যেতিয়া আমাক বৰ্গৰ কালি উলিয়াব দিয়ে তেতিয়া আমি এই বাহুৰ লগত বাহু পূৰণ কৰিব লাগিব সেইকাৰণে তোমালোকে ইয়াত লিখিবা বাহু পূৰণ বাহু ইয়াত লিখিবা বৰ্গ একক। এতিয়া চোৱা বাহুৰ জোখটো কিমান আছে 4 সেন্টিমিটাৰ সেইকাৰণে ইয়াত লিখিবা 4 সেন্টিমিটাৰ পূৰণ আৰু বাহুৰ জোখ কিমান আছে 4 সেন্টিমিটাৰ সেইকাৰণে ইয়াত লিখা 4 সেন্টিমিটাৰ। এতিয়া 4 লগত 4 পূৰণ কৰা 4 4 গুণ 16 যেহেতু সেন্টিমিটাৰ দুবাৰ আছে সেইকাৰণে ইয়াত লিখিবা বৰ্গ সেন্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে চোৱা ইয়াত মই আগতীয়াকৈ লিখি ৰাখিছিলো The side of a square is 6 centimeter. Draw one line each at 1 centimeter distance from each side inside the square. Now the new side of a square is 4 centimeter. অর্থাৎ তোমালোকে এই প্ৰশ্নৰ পৰা চাইছা লিখি ল'বা ইয়াৰ পৰা লিখিবা The side of a square is 6 centimeter. Draw one line each at 1 centimeter distance from each side inside the square. ইমানলৈকে তোমালোকে ইয়াৰ পৰা চাইছা লিখি ল'বা। তাৰপিছত লিখিবা যে Now the new side of a square is 4 centimeter. Area সাইড পূৰণ সাইড এৰিয়াৰ যোনটো সূত্ৰ সেইটো আমি বাহুৰ লগত বাহু পূৰণ কৰিব লাগিব আৰু ইংলিছত যাক কোৱা হয় সাইড ইনটু সাইড। এতিয়া সাইডটো কিমান আছে 4 সেন্টিমিটাৰ সেইকাৰণে সাইড লগত সাইডটো পূৰণ কৰা 4 4 গুণ 16 আৰু যেহেতু 6 সেন্টিমিটাৰ দুবাৰ আছে সেইকাৰণে ইয়াত লিখিবা স্কয়াৰ সেন্টিমিটাৰ। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে The length and width of a rectangular field are 60 meter and 45 meter respectively. An athlete runs around the field 12 times. How much distance does he cover? আৰু চোৱা অসমীয়াত কি কৈছে আয়তাকৃতি খেলপথাৰ এখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 মিটাৰ আৰু 45 মিটাৰ। এজন খেলুৱৈয়ে খেলপথাৰখনৰ চাৰিওফালে 12 বাৰ দৌৰিছে তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 3 সলিউশন। চোৱা ইয়াত কি দিয়া আছে আয়তাকৃতি খেলপথাৰ এখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে তোমালোকে ইয়াত লিখিবা আয়তাকৃতিৰ প্ৰশ্নৰ পৰা চাইছে লিখিবা আয়তাকৃতি খেলপথাৰৰ দৈৰ্ঘ্য আয়তাকৃতিৰ খেলপথাৰৰ দৈৰ্ঘ্য সমান কিমান দিয়া আছে 60 মিটাৰ ইয়াত লিখা 60 মিটাৰ আৰু ইয়াত লিখিবা যে আৰু প্ৰস্থ সমান কিমান দিয়া আছে 45 মিটাৰ হয়নে ইয়াত লিখা 45 মিটাৰ। এতিয়া কি কৈছে চোৱা কৈছে যে এজন খেলুৱৈয়ে খেলপথাৰখনৰ চাৰিওফালে 12 বাৰ দৌৰিছে অৰ্থাৎ ইয়াৰ পৰা বুজি লোৱা এনেকুৱা আয়তাকৃতিৰ এখন খেলপথাৰ আছিল খেলপথাৰখনৰ চাৰিওফালে অৰ্থাৎ ইয়াৰ পৰা যদি ৰানিংটো যদি ষ্টাৰ্ট কৰে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা এনেধৰণে
কি কৰিছে চাৰিওফালে এপাক দৌৰিছে। এতিয়া আমি এটা কথা জানো যে চাৰিওফালৰ জোখক কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় হয়নে পৰিসীমা চাৰিসীমাৰ যোগফলক কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় আৰু এই ভিতৰত থকা অংশখিনি কি বুলি কোৱা হয় কালি বুলি কোৱা হয়। যেহেতু খেলুৱৈজনে কি কৰিছে চাৰি দিশত দৌৰিছে সেইকাৰণে আমি কি কৰিব লাগিব এই আয়তাকৃতি খেলপথাৰখনৰ পৰিসীমাটো উলিয়াব লাগিব। এইকাৰণে তোমালোকে ইয়াত লিখিবা খেলপথাৰৰ পৰিসীমা খেলপথাৰৰ পৰিসীমা যেহেতু খেলপথাৰখন এখন আয়তাকৃতি খেলপথাৰ সেইকাৰণে আমি আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ আছে সেইটো আমি লিখিব লাগিব। পৰিসীমাৰ যোনটো সূত্ৰ সেইটো আছিলে 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ সমান সমান লিখা 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা ব্ৰেকেটৰ ব্ৰেকেট দিয়া। এতিয়া চোৱা দৈৰ্ঘ্য কিমান দি আছে আমাক 60 মিটাৰ দি আছে ইয়াত লিখা 60 প্লাস আৰু চোৱা প্ৰস্থ কিমান দি আছে 45 ইয়াত লিখা 45 আৰু ইয়াত যেহেতু এককটো মিটাৰত দি আছে ইয়াত লিখিবা মিটাৰ 2 লিখা পূৰণৰ পূৰণ লিখা। এতিয়া এই ব্ৰেকেটত থকা সংখ্যা দুটা যোগ কৰি লোৱা 60 লগত 45 টো যোগ কৰিলে কিমান হ'ব 105 হ'ব 105 মিটাৰ। এতিয়া 105 লগত 2 টো পূৰণ কৰি লোৱা 105 লগত 2 পূৰণ কৰা 5 2 10 10 শূন্য হাতত আছে 1 2 0 0 1 ৰ 1 টো বহাই দিয়া 2 1 গুণ 2 অৰ্থাৎ চোৱা কিমান পালো 210 মিটাৰ। অৰ্থাৎ খেলুৱৈজনে এপাক যদি দৌৰি আহে তেতিয়া কিমানখিনি দূৰত্ব অতিক্ৰম কৰে 210 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। এতিয়া কৈছে যে খেলুৱৈজনে কি কৰিছে 12 বাৰ কি কৰিছে ফিল্ডখনৰ চাৰিওফালে দৌৰিছে তেতিয়াহ'লে কিমানখিনি দূৰত্ব তেওঁ অতিক্ৰম কৰিলে চোৱা প্ৰশ্নত কি কৈছে যে তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াত লিখিবা তেওঁ অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ খেলুৱৈজনে এপাক দৌৰিলে কিমানখিনি দূৰত্ব অতিক্ৰম কৰে 210 মিটাৰ অতিক্ৰম কৰে। যেহেতু তেওঁ 12 বাৰ কি কৰিছে ফিল্ডখনৰ চাৰিওফালে দৌৰিছে সেইকাৰণে আমি এই 210 লগত 12 টো পূৰণ কৰিব লাগিব 210 লগত 12 পূৰণ কৰা আৰু ইয়াত লিখে মিটাৰ। এতিয়া 210 লগত 12 টো পূৰণ কৰি চোৱা কিমান হ'বগৈ 210 12 পূৰণ 2 0 0 2 1 গুণ 2 2 2 গুণ 4 1 লগত এতিয়া 0 পূৰণ কৰা 1 0 0 1 1 গুণ 1 2 1 গুণ 2 এতিয়া যোগ কৰা 0 2 আৰু 0 যোগ কৰিলে 2 হ'ব 4 1 5 2 টো তলত নমাই দিয়া অৰ্থাৎ কিমান পালো 2520 ইয়াত লিখা 2520 মিটাৰ। অৰ্থাৎ খেলুৱৈজনে 12 পাকত 2520 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। এইটো হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে চোৱা ইয়াত মই আগতীয়াকৈ লিখি থৈছিলোঁ এনেধৰণে লিখিবা দ্য লেন্থ অফ এ ৰেক্টেংগুলাৰ ফিল্ড 60 মিটাৰ দ্য ৱাইড অফ এ ৰেক্টেংগুলাৰ ফিল্ড 45 মিটাৰ পেৰিমিটাৰ অফ দ্য ৰেক্টেংগুলাৰ ফিল্ড পেৰিমিটাৰ মানে হৈছে পৰিসীমাৰ যোনটো সূত্ৰ সেইটো হৈছে 2 পূৰণ লেন্থ প্লাছ ব্ৰেড 2 ৰ 2 লিখিছে পূৰণৰ পূৰণ তাৰপিছত ইয়াত ব্ৰেকেট লিখিছোঁ লেন্থটো কিমান আছে 60 আছে 60 লিখিছোঁ প্লাছৰ প্লাছ আৰু ব্ৰেডটো কিমান আছে 45 45ৰ 45 লিখিছোঁ আৰু এককটো যেহেতু মিটাৰত আছে মিটাৰত লিখিলোঁ আমি। এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰিলে কিমান পালো 105 105ৰ লগত 2 টো পূৰণ কৰিলে কিমান পাম 210। যেহেতু খেলুৱৈজনে এবাৰত 210 মিটাৰ দূৰত্ব অতিক্ৰম কৰে 12 বাৰত কিমানখিনি দূৰত্ব অতিক্ৰম কৰিব 210ৰ লগত 12 টো পূৰণ কৰি দিয়া কিমান পালো আমি 2520 মিটাৰ। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে What is the length of the wooden strip required to frame a photograph of length and breadth 34 cm and 23 cm respectively? আৰু চোৱা অসমীয়াত কি কৈছে 34 সেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 23 সেণ্টিমিটাৰ প্ৰস্থৰ ফটো এখনত ফ্ৰেম লগাবলৈ কিমান দৈৰ্ঘ্যৰ কাঠৰ পট্টিৰ প্ৰয়োজন হ'ব। কেনেকৈ কৰিম চোৱা নম্বৰ 4ৰ সলিউশন চোৱা ইয়াত দৈৰ্ঘ্যটো দিয়া আছে কিমান ফটোৰ দৈৰ্ঘ্য দিয়া আছে 34 সেণ্টিমিটাৰ ইয়াত লিখিবা ফটোৰ দৈৰ্ঘ্য সমান 34 সেণ্টিমিটাৰ আৰু চোৱা প্ৰস্থ কিমান দিয়া আছে 23 সেণ্টিমিটাৰ ইয়াত লিখা আৰু প্ৰস্থ সমান 23 সেণ্টিমিটাৰ। আৰু কি কৈছে চোৱা কৈছে যে ফটো এখনত ফ্ৰেম লগাবলৈ কিমান দৈৰ্ঘ্যৰ কাঠৰ পট্টিৰ প্ৰয়োজন হ'ব। যেহেতু চোৱা ফটো ফ্ৰেমৰ চাৰিদিশত কাঠৰ পট্টি লগাব
এতিয়া চোৱা যেহেতু চাৰি দিশত লগাব তাৰ মানে আমি ইয়াৰ কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব আমি জানো যে এই চাৰিসীমাৰ যোগটোক কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় যেহেতু চোৱা ভিতৰত কি নলগাই কাঠৰ পট্টিটো নলগাই হয়নে সেইকাৰণে আমি কালিটো নুলিয়াও যেহেতু চোৱা চাৰি দিশত কি কৰিব কাঠৰ পট্টি লগাব সেইকাৰণে আমি ইয়াৰ কি কৰিব লাগিব পৰিসীমা উলিয়াব লাগিব ইয়াত লিখিবা যে ফটোৰ পৰিসীমা সমান সমান যেহেতু চোৱা ফটোখন যেহেতু এখন আয়তাকৃতিৰ ফটো সেইকাৰণে আমি আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ আছে সেইটো লিখিব লাগিব 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ সমান সমান 2 লিখা পূৰণ লিখা ব্ৰেকেট লিখা সব দৈৰ্ঘ্যটো কিমান দি আছে 34 ইয়াত লিখা 34 প্লাস আৰু প্ৰস্থ কিমান দি আছে 23 ইয়াত লিখা 23 আৰু এককটো যেহেতু সেন্টিমিটাৰত দি আছে সেইকাৰণে ইয়াত সেন্টিমিটাৰ বুলি লিখিবা এতিয়া 2 লিখি লোৱা পূৰণ লিখা এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰি লোৱা 3 আৰু 4 কিমান হ'ব 7 3 2 5 অৰ্থাৎ কিমান হ'ব 57 আৰু ইয়াত সেন্টিমিটাৰটো লিখি দিয়া এতিয়া এই 57 ৰ লগত 2টো পূৰণ কৰা 57 ৰ লগত 2 পূৰণ কৰা 7 2 14 14 4 হাতত আছে 1 5 2 10 আৰু 1 11 অৰ্থাৎ চোৱা কিমান পালো 114 সেন্টিমিটাৰ আৰু ইয়াত লিখি দিবা যে কাঠৰ পট্টিৰ দৈৰ্ঘ্য সমান 114 সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে চাই লিখি ল'বা ইয়াত অসমীয়াত লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা length of a photograph 34 centimeter breadth of a photograph 23 centimeter the perimeter of the photo frame perimeter যোনটো সূত্ৰ হেতু হৈছে 2 পূৰণ ব্ৰেকেট length plus breadth এটা 2 2 লিখিছে পূৰণ লিখা হৈছে ব্ৰেকেট লিখিছে এটা লেন্থটো 34 দি আছে 34 লিখিলো আৰু ব্ৰেডটো যেহেতু 23 দি আছে 23 টো লিখিলো এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰা কিমান হ'ব 57 এই 57 ৰ লগত যেতিয়া আমি 2টো পূৰণ কৰিম তেতিয়া কিমান পাম 114 হয়নে 114 সেন্টিমিটাৰ the length of the wooden strip সমান 114 সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা যদি তোমালোকে অসমীয়াত উত্তৰটো লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে a piece of string is 42 cm long what are the possible length and breadth combination if the string is used to form a rectangle also find the areas of the rectangles so formed আৰু চোৱা অসমীয়াত কি কৈছে এডাল তার 42 cm দীঘল যদি তারডাল আয়ত গঠন কৰিবলৈ ব্যৱহাৰ কৰা হয় তেন্তে আয়তটোৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব লগতে গঠন হোৱা আয়তবোৰৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 5 ৰ সলিউশন প্ৰশ্নৰ পৰা তোমালোকে লিখিবা যে আয়তটোৰ সম্ভাৱ্য দৈৰ্ঘ্য প্ৰশ্নৰ পৰা লিখিবা যে আয়তটোৰ সম্ভাৱ্য দৈৰ্ঘ্য প্ৰস্থ আৰু কালি ইয়াত লিখিবা যে আৰু কালি হ'ব অৰ্থাৎ কি কৈছে চোৱা কৈছে যে এনেকুৱা ধৰণৰ এখন আয়ত আছিল আৰু আয়তৰ এই চাৰি সীমানা যোগ কৰিলে কিমান হ'বগৈ 42 সেন্টিমিটাৰ আমি এটা কথা জানো যে আয়তৰ এই সাইডটোৰ লগত এই সাইডটো সমান আকৌ এই সাইডৰ লগত এই সাইডটো সমান এতিয়া আমি যদি এই দীঘল সাইডটোৰ যোগ যদি আমি 11 সেন্টিমিটাৰ ধৰো আৰু এই সাইডটোৰ যোগ কিমান হ'বগৈ 11 সেন্টিমিটাৰ হ'বগৈ আকৌ এই সাইডটোক যদি আমি 10 সেন্টিমিটাৰ ধৰো আকৌ এই সাইডটো যোগটো কিমান হ'বগৈ 10 সেন্টিমিটাৰ হ'ব এটা গোটেইখিনি যোগ কৰি চোৱাচোন কিমান হয় 11 ৰ লগত 11 যোগ কৰা 11 যোগ কৰিলে কিমান হ'ব 22 হ'বগৈ 22 আৰু 10 কিমান হ'বগৈ 32 আৰু 10 কিমান হ'বগৈ 42 আৰু আমি কিমান পাব লাগিব 42 পাব লাগিব হয়নে তাৰ মানে আমি ক'ব পাৰি যে দৈৰ্ঘ্য ইয়াত লিখিবা তোমালোকে দৈৰ্ঘ্য সমান আমি যদি 11 সেন্টিমিটাৰ লওঁ 11 সেন্টিমিটাৰ তেতিয়াহ'লে প্ৰস্থটো কিমান হ'বগৈ প্ৰস্থ সমান কিমান 10 সেন্টিমিটাৰ হয়নে ইয়াত লিখিবা 10 সেন্টিমিটাৰ আৰু কালিটো কিমান হ'ব চোৱা কালি যেহেতু এইখন এখন আয়তৰ কালিৰ যোনটো সূত্ৰ হেতু হৈছে এই দীঘল সাইডটোৰ লগত আমি ছুটি সাইডটো পূৰণ কৰিব লাগিব অৰ্থাৎ দীঘল লগত এই সাইডটোক দিক বুলি কোৱা হয় দীঘল লগত আমি এই সৰু
সৰু ছাইডটোক প্ৰস্থ বুলি কোৱা হয়। এই দিগৰ লগত আমি প্ৰস্থ পূৰণ কৰিব লাগিব। দিগটো কিমান আছে 11 আছে, 11 চেণ্টিমিটাৰ পূৰণ প্ৰস্থ কিমান আছে 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ। এতিয়া 11 লগত 10টো পূৰণ কৰা, 11 10 কিমান হ'বগৈ 110 চেণ্টিমিটাৰ, অৰ্থাৎ কালি কিমান হ'বগৈ 110 চেণ্টিমিটাৰ। ইয়াৰ পিছত চোৱা, অৰ্থাৎ চোৱা ইয়াত দিগটো কিমান আছে 11 আৰু প্ৰস্থ আছে 10, 11 আৰু 10 যোগ কৰিলে কিমান হ'ব 21, অৰ্থাৎ দিগ আৰু প্ৰস্থ দুটা যোগ কৰিলে কিমান হ'ব লাগিব 21 হ'ব লাগিব। এতিয়া চোৱা আমি যদি ইয়াত যদি 12 চেণ্টিমিটাৰ ধৰোঁ, 12 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ, তেতিয়াহ'লে ইয়াৰ পৰা 1 কমাই দিয়া কিমান হ'বগৈ 9 চেণ্টিমিটাৰ হ'বগৈ। প্ৰস্থটো কিমান হ'বগৈ 9 চেণ্টিমিটাৰ, অৰ্থাৎ এই চাইডৰ জোখটো আমি 12 বুলি ধৰিলোঁ 12 চেণ্টিমিটাৰ, আৰু এই চাইডটোৰ জোখটো আমি 12 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ। এতিয়া 12 12 কিমান হ'বগৈ 24, 24 হ'লে এই চাইডটো কিমান হ'ব 9 চেণ্টিমিটাৰ হ'বগৈ। 12 12 24, 24 আৰু 9 কিমান হ'ব 33, 33 আৰু এই চাইডৰ জোখটো কিমান হ'বগৈ 9 চেণ্টিমিটাৰ হ'ব, 33 আৰু 9 কিমান হ'বগৈ 42 হ'বগৈ, হয়নে? অৰ্থাৎ আমি দৈৰ্ঘ্যটো 12 চেণ্টিমিটাৰ হ'লে প্ৰস্থ কিমান হ'বগৈ 9 হ'বগৈ। আৰু চোৱা এই 12 আৰু 9 যোগ কৰিলে কিমান 21 হ'ব, হয়নে? অৰ্থাৎ দিগ আৰু প্ৰস্থ দুটা যোগ কৰিলে 21 হ'ব লাগিব। এতিয়া কালিটো উলিয়াই লোৱা, এই 12 লগত 9টো পূৰণ কৰি দিয়া, 12 চেণ্টিমিটাৰ পূৰণ 9 চেণ্টিমিটাৰ। এতিয়া 12 লগত 9টো পূৰণ কৰাচোন, 12 লগত 9টো পূৰণ কৰিলে কিমান হ'বগৈ 108 চেণ্টিমিটাৰ হ'ব, 108 চেণ্টিমিটাৰ। চৰি চেণ্টিমিটাৰ নহয়, বৰ্গ চেণ্টিমিটাৰ হ'ব। কালিটো সদায় বৰ্গ চেণ্টিমিটাৰত ওলায়, বৰ্গ চেণ্টিমিটাৰ। ইয়াত তোমালোকে বৰ্গ বুলি লিখিবা, বৰ্গ চেণ্টিমিটাৰ হ'বগৈ। ইয়াৰ পিছত চোৱা আমি ইয়াত 13 চেণ্টিমিটাৰ ধৰিব পাৰি। দৈৰ্ঘ্যটোক যদি আমি 13 চেণ্টিমিটাৰ ধৰোঁ, তেতিয়াহ'লে ইয়াৰ প্ৰস্থটো কিমান হ'বগৈ 8 চেণ্টিমিটাৰ হ'বগৈ, 8 চেণ্টিমিটাৰ। এতিয়া এই 13 লগত 13 চেণ্টিমিটাৰৰ লগত 8 চেণ্টিমিটাৰটো পূৰণ কৰি দিয়া, 8 চেণ্টিমিটাৰ। 13 লগত যদি আমি 8 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 104 চেণ্টিমিটাৰ হ'বগৈ। কালিটো কিমান হ'বগৈ 104 বৰ্গ চেণ্টিমিটাৰ, বৰ্গ চেণ্টিমিটাৰ। ইয়াত 14 ধৰিব পাৰি আমি। দৈৰ্ঘ্যটো যদি 14 চেণ্টিমিটাৰ ধৰোঁ, তেতিয়াহ'লে ইয়াৰ প্ৰস্থটো কিমান হ'বগৈ 7 চেণ্টিমিটাৰ হ'বগৈ, 7 চেণ্টিমিটাৰ। এই দুটা যোগ কৰিলে কিমান হয় চোৱাচোন, 14 আৰু 7 যোগ কৰিলে 21 হ'ব, হয়নে? আৰু আমি জানো যে দৈৰ্ঘ্য আৰু প্ৰস্থ যোগ কৰিলে কিমান হ'ব লাগিব 21 হ'ব লাগিব। এতিয়া ইয়াত 14 লগত 7টো পূৰণ কৰা, 14 চেণ্টিমিটাৰ পূৰণ 7 চেণ্টিমিটাৰ। এতিয়া এই 14 লগত 7টো পূৰণ কৰি দিয়া, 14 লগত 7 পূৰণ কৰি চোৱাচোন কিমান হয়, 4 7 গুণ 28, 28 8, 28 2, 7 গুণ 7, 7 2 কিমান 9, অৰ্থাৎ কিমান পালোঁ 98 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি দৈৰ্ঘ্যটোক 15 চেণ্টিমিটাৰ ধৰিব পাৰি। দৈৰ্ঘ্য যদি আমি 15 চেণ্টিমিটাৰ ধৰোঁ, তেতিয়াহ'লে প্ৰস্থ কিমান হ'বগৈ 6 চেণ্টিমিটাৰ। এতিয়া 15 লগত 6টো পূৰণ কৰা, 15 চেণ্টিমিটাৰ পূৰণ 6 চেণ্টিমিটাৰ। 15 লগত 6 পূৰণ কৰিলে কিমান হ'বগৈ 90 হ'ব, 90 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি দৈৰ্ঘ্য যদি 16 চেণ্টিমিটাৰ ধৰোঁ, 16 চেণ্টিমিটাৰ, তেতিয়াহ'লে প্ৰস্থটো কিমান হ'বগৈ 5 চেণ্টিমিটাৰ হ'বগৈ। 16 আৰু 5 যোগ কৰিলে কিমান হ'ব 21 হ'বগৈ। এতিয়া 16 চেণ্টিমিটাৰৰ লগত 5 চেণ্টিমিটাৰটো পূৰণ কৰি দিয়া, 5 চেণ্টিমিটাৰ। 16 লগত যদি 5 পূৰণ কৰোঁ কিমান হ'ব 80 বৰ্গ চেণ্টিমিটাৰ। এতিয়া দৈৰ্ঘ্য যদি 17 চেণ্টিমিটাৰ ধৰা, তেতিয়াহ'লে প্ৰস্থটো কিমান হ'বগৈ 4 চেণ্টিমিটাৰ হ'বগৈ, 4 চেণ্টিমিটাৰ। এতিয়া 17 চেণ্টিমিটাৰৰ লগত 4 চেণ্টিমিটাৰটো পূৰণ কৰা, 4 চেণ্টিমিটাৰ। 17 লগত 4 পূৰণ কৰি চোৱাচোন কিমান হয়, 4 7 গুণ 28, 8, 28 2, 4 গুণ 4, 4 আৰু 2 কিমান হ'ব 6, অৰ্থাৎ কিমান হ'ল 68 বৰ্গ চেণ্টিমিটাৰ। ইয়াৰ পাছত দৈৰ্ঘ্যটো আমি 18 বুলি ধৰিব পাৰি। 18 চেণ্টিমিটাৰ যদি দৈৰ্ঘ্য হয়, তেতিয়াহ'লে প্ৰস্থটো কিমান হ'বগৈ 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ। এতিয়া 18 চেণ্টিমিটাৰৰ লগত এই 3 চেণ্টিমিটাৰটো পূৰণ কৰা, 3 চেণ্টিমিটাৰ। এতিয়া 18 লগত 3টো পূৰণ কৰি চোৱাচোন কিমান হয়, 18 লগত 3 পূৰণ কৰি চোৱা কিমান হয়, 8 3 গুণ 24, 24 4, 7 আছে 2, 3 গুণ 3, 3 2 5, অৰ্থাৎ চোৱা কিমান পালোঁ 54 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি দৈৰ্ঘ্যটো 19 চেণ্টিমিটাৰ বুলি ধৰিব পাৰি। তেতিয়াহ'লে প্ৰস্থ কিমান হ'বগৈ 2 চেণ্টিমিটাৰ হ'বগৈ, 2 চেণ্টিমিটাৰ। এতিয়া 19 চেণ্টিমিটাৰৰ লগত 2 চেণ্টিমিটাৰটো পূৰণ কৰা, 2 চেণ্টিমিটাৰ। 19 লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ 38 বৰ্গ
সেণ্টিমিটাৰ। আমি এতিয়া দৈৰ্ঘ্যটোক 20 সেণ্টিমিটাৰ বুলি ধৰিব পাৰি। যদি দৈৰ্ঘ্য 20 সেণ্টিমিটাৰ হয় তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব? 1 সেণ্টিমিটাৰ হ'ব। এতিয়া 20 সেণ্টিমিটাৰৰ লগত 1 সেণ্টিমিটাৰটো পূৰণ কৰা। 20ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ? 20 × 20, কালিটো কিমান হ'বগৈ? 20 বৰ্গ সেণ্টিমিটাৰ। 20 বৰ্গ সেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা, দ্য পচিবল লেন্থ এণ্ড ব্ৰেথ মে বি অফ ফলোয়িং। লেন্থ যদি 11 সেণ্টিমিটাৰ হয়, ব্ৰেথটো 10 সেণ্টিমিটাৰ হ'ব। 11 লগত 10টো পূৰণ কৰিলে কিমান পাম? 110 সেণ্টিমিটাৰ স্কুৱেৰ সেণ্টিমিটাৰ। এতিয়া লেন্থ যদি 12 হয় তেতিয়াহ'লে ব্ৰেথ 9 হ'ব। 12 লগত 9টো পূৰণ কৰি দিয়ে কিমান হ'বগৈ? 108 স্কুৱেৰ সেণ্টিমিটাৰ। যদি লেন্থ 13 হয়, ব্ৰেথ 8 হ'বগৈ। 14 হ'লে 7 হ'বগৈ। 15 হ'লে 6 হ'ব। 16 সেণ্টিমিটাৰ হ'লে ইয়াত 5 সেণ্টিমিটাৰ হ'ব। আৰু 16 লগত 5টো পূৰণ কৰি দিয়ে কিমান হ'বগৈ? 80 স্কুৱেৰ সেণ্টিমিটাৰ। যদি লেন্থটো যদি 17 সেণ্টিমিটাৰ হয়, ব্ৰেথটো 4 সেণ্টিমিটাৰ হ'ব। 17 লগত 4টো পূৰণ কৰে কিমান হ'ব? 68 স্কুৱেৰ সেণ্টিমিটাৰ। ঠিক যেতিয়া লেন্থ 20 সেণ্টিমিটাৰ হ'ব তেতিয়া ব্ৰেথ 1 সেণ্টিমিটাৰ হ'ব। যেতিয়া আমাক কালি উলিয়াব দিয়ে, এৰিয়া উলিয়াব দিয়ে, তেতিয়া আমি এই লেন্থৰ লগত ব্ৰেথটো পূৰণ কৰিব লাগিব। 20 × কিমান হ'ব? 20। এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই চাই ইংলিছত হ'লে লিখি ল'বা ইয়াৰ পৰা। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ফাইণ্ড দ্য কষ্ট অফ ফেন্সিং এ স্কুৱেৰ পাৰ্ক অফ ছাইড 150 মিটাৰ এট দ্য ৰেট অফ ₹25 পাৰ মিটাৰ। আৰু চোৱা অসমীয়াত কি কৈছে, 150 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ প্ৰতি মিটাৰত 25 টকা হাৰত চাৰিওকাষে বেৰ দিয়াৰ খৰচ নিৰ্ণয় কৰা। যিহেতু উদ্যানখন এখন বৰ্গাকৃতিৰ উদ্যান, সেইবাবে চোৱা আমি কেনেধৰণে কৰিম। নাম্বাৰ 6ৰ সলিউশ্যন। প্ৰথমে আমি ছবিৰ সহায়ত বুজিবলৈ যত্ন কৰোঁ আহা। কৈছে যে এখন উদ্যান আছিল, উদ্যানখন হৈছে বৰ্গাকৃতিৰ। বৰ্গ কাক কোৱা হয়? যি চতুৰ্ভুজৰ 4খন বাহু সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয়, তেনেকুৱা চতুৰ্ভুজক বৰ্গ বুলি কোৱা হয়। বৰ্গৰ ইখন বাহুৰ লগত ইখন বাহু সমান, আকৌ ইখন বাহুৰ লগত ইখন বাহু সমান, আকৌ ইখন বাহুৰ লগত ইখন বাহু সমান। কৈছে যে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে? 150 মিটাৰ। এইখন বাহুৰ যোগ দি আছে 150 মিটাৰ। তাৰ মানে এই বাহুখনৰো যোগ কিমান হ'বগৈ? 150 মিটাৰ হ'বগৈ। তাৰ মানে এইখন বাহুৰ যোগ কিমান হ'বগৈ? 150 মিটাৰ হ'বগৈ। আকৌ এইখন বাহুৰ যোগ কিমান হ'বগৈ? 150 মিটাৰ। 150 মিটাৰ। এতিয়া চোৱা কেনেধৰণে কৰিম। ইয়াত লিখিবা যে বৰ্গাকৃতি উদ্যানৰ 150 মিটাৰ বাহুৰ বৰ্গাকৃতি উদ্যান। ইয়াত লিখিবা যে বৰ্গাকৃতিৰ উদ্যানৰ বাহুৰ বাহুৰ দৈৰ্ঘ্য কিমান দি আছে? 150 মিটাৰ। 150 মিটাৰ। যেহেতু চোৱা কি কৈছে, কৈছে যে চাৰিওকাষে বেৰ দিয়া। চাৰিওকাষে যিহেতু বেৰ দিব, তাৰমানে আমি ইয়াত পৰিসীমাটো উলিয়াব লাগিব। সেইকাৰণে ইয়াত লিখিবা উদ্যানখনৰ, বা লিখিবা যে উদ্যানৰ পৰিসীমা। যেহেতু চোৱা উদ্যানখন এখন বৰ্গাকৃতি উদ্যান, সেইকাৰণে আমি বৰ্গৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো আমি লিখিব লাগিব। বৰ্গৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। ইয়াত 4 লিখা, পূৰণ লিখা। চোৱা এটা বাহুৰ দৈৰ্ঘ্য যোগটো কিমান দি আছে? 150 দি আছে। সেইকাৰণে ইয়াত লিখিবা 150 মিটাৰ। 150 মিটাৰ। এতিয়া 4 লগত 150টো পূৰণ কৰা। 150 পূৰণ 4, 4 0 0, 4 5 গুণ 20, 20ৰ 0 হাতত আছে 2, 4 1 গুণ 4, 4 আৰু 2 যোগ কৰিলে কিমান হ'ব? 6। অৰ্থাৎ কিমান পালো আমি? 600 মিটাৰ। 600 মিটাৰ। অৰ্থাৎ বৰ্গাকৃতি উদ্যানখনৰ পৰিসীমা কিমান? 600 মিটাৰ। এতিয়া চোৱা কি কৈছে, প্ৰশ্নটো চাই লোৱা। কৈছে যে 25 টকা হাৰত চাৰিওকাষে বেৰ দিয়াৰ খৰচ নিৰ্ণয় কৰা। এই যে আমি 600 মিটাৰ পৰিসীমা পালো, এতিয়া এই পৰিসীমাটোক আমি যেতিয়া 25ৰে পূৰণ কৰিম তেতিয়া কিমান টকা খৰচ হ'ব সেইটো ওলাই যাব। এইকাৰণে তোমালোকে ইয়াত লিখিবা, প্ৰশ্নৰ পৰা লিখিবা যে 25 টকা হাৰত, 25ৰ পৰা লিখিবা 25 টকা হাৰত চাৰিওকাষে বেৰ দিয়াৰ খৰচ। চাৰিওকাষে বেৰ দিয়াৰ খৰচ সমান। যেহেতু চোৱা উদ্যানখনৰ পৰিসীমা কিমান? 600, সেইকাৰণে 600টো লিখা,
পূৰণ আৰু চোৱা কিমান টকা খৰচ হয় 1 মিটাৰত 25 টকা খৰচ হয় 600 মিটাৰত কিমান টকা খৰচ হ'ব সেইটো আমি উলিয়াব লাগিব এতিয়া 600 ৰ লগত 25 টো পূৰণ কৰা 600 ৰ লগত 25 টো পূৰণ কৰা যেহেতু 0 ইয়াত 0 আছে 0 কেইটা আমি 5ত পূৰণ কৰিম 6 ৰ লগত প্ৰথমে 5 টো পূৰণ কৰা 6 5 গুণ 30 30 ৰ শূন্য আছে 3 6 2 গুণ 12 12 আৰু 3 কিমান 15 যেহেতু ইয়াত পিছপিনে দুটা 0 আছে ইয়াৰ লগত দুটা 0 লিখি দিয়া অৰ্থাৎ চোৱা কিমান পালো 15000 টকা 15000 টকা অৰ্থাৎ এই 600 মিটাৰ বেৰ দিবলৈ কিমান টকা খৰচ হ'বগৈ 15000 টকা খৰচ হ'ব এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা length of one side square park equal 150 meter perimeter of square side 4 পূৰণ 150 meter সমান 600 মিটাৰ cost of fencing a square park at the rate of ₹25 per meter অৰ্থাৎ 600 মিটাৰ পৰিসীমাৰ বেৰ দিবলৈ কিমান টকা খৰচ হ'ব 25 টকাকে এই 600 লগত 25 টো পূৰণ কৰি দিয়ে কিমান হ'ল 15000 হয়নে এইটো হৈ গ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা যদি ইংলিছত লিখা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দ্য কষ্ট অফ ফেন্সিং এ ৰেক্টেংগুলাৰ পাৰ্ক অফ লেন্থ 180 মিটাৰ এণ্ড ব্ৰেথ 145 মিটাৰ এট দ্য ৰেট অফ ₹24 পাৰ মিটাৰ আৰু চোৱা অসমীয়াত কি কৈছে 180 মিটাৰ দৈৰ্ঘ্য আৰু 145 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ প্ৰতি মিটাৰত 24 টকা হাৰত বেৰ দিয়াৰ খৰচ নিৰ্ণয় কৰা এই যে অলপ আগত যে আমি 6 নম্বৰটো কৰিছিলোঁ 6 নম্বৰটোৰ নিচিনা 7 নম্বৰটো একে অকল ইয়াত কৈছিল যে বৰ্গাকৃতিৰ উদ্যান আছিল আৰু ইয়াত কৈছে যে আয়তাকৃতিৰ উদ্যান আছিল চোৱা কেনেধৰণে কৰিম নাম্বাৰ 7ৰ সলিউশন যেহেতু চোৱা উদ্যানখন এখন আয়তাকৃতিৰ উদ্যান সেইবাবে তোমালোকে লিখিবা আয়তাকৃতিৰ উদ্যানৰ দৈৰ্ঘ্য সমান মানচৰ দৈৰ্ঘ্যটো কিমান দি আছে 180 মিটাৰ এইকাৰণে ইয়াত লিখিবা 180 মিটাৰ 80 মিটাৰ আৰু প্ৰস্থ সমান আৰু চোৱা প্ৰস্থটো কিমান দি আছে 145 মিটাৰ এইকাৰণে ইয়াত লিখা 145 মিটাৰ 145 মিটাৰ যেহেতু চোৱা প্ৰশ্নটো কি কৈছে যে 145 মিটাৰ প্ৰস্থ আয়তাকৃতিৰ উদ্যান এখনৰ প্ৰতি মিটাৰ 24 টকা হাৰত বেৰ দিয়াত খৰচ কিমান যেহেতু চোৱা উদ্যানখন এখন আয়তাকৃতিৰ উদ্যান আছিল এনেকুৱা ধৰণৰ উদ্যান আছিল উদ্যানখনৰ যেহেতু চাৰিদিশত কি দিব বেৰ দিব আমি এটা কথা জানো যে চাৰিসীমাৰ যোগটোক কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় পৰিসীমা আৰু যেহেতু বেৰখিনি চোৱা এই সাইডত দিব হয়নে চাৰিটা সাইডত দিব তাৰ মানে আমি এই উদ্যানখনক কি কৰিব লাগিব পৰিসীমাটো উলিয়াব লাগিব এই কাৰণে ইয়াত লিখিবা উদ্যানৰ পৰিসীমা যেহেতু উদ্যানখন এখন আয়তাকৃতিৰ সেইকাৰণে আমি আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো লিখিব লাগিব আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ সমান লিখা 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা ব্ৰেকেটৰ ব্ৰেকেট লিখা আৰু চোৱা দৈৰ্ঘ্যটো কিমান দি আছে 180 দিয়া আছে সেইকাৰণে তোমালোকে ইয়াত 180 লিখা যোগ আৰু প্ৰস্থ কিমান দি আছে 145 সেইকাৰণে ইয়াত লিখা 145 আৰু যেহেতু চোৱা এককটো যেহেতু মিটাৰত দি আছে সেইকাৰণে ইয়াত মিটাৰ বুলি লিখা মিটাৰ এতিয়া এই 2 ৰ 2 লিখা পূৰণৰ পূৰণ লিখা এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাখিনি যোগ কৰি লোৱা 5 ৰ লগত শূন্যটো যোগ কৰিলে কিমান হ'বগৈ 5 হ'বগৈ 8 আৰু 4 যোগ কৰিলে 12 12 2 হাতত আছে 1 1 1 2 আৰু 1 3 অৰ্থাৎ কিমান পালো 325 আৰু ইয়াত লিখি দিয়া মিটাৰ এতিয়া এই 2 ৰ লগত 325 টো পূৰণ কৰা 325 ৰ লগত 2 পূৰণ কৰা 5 2 10 10 ৰ শূন্য হাতত আছে 1 2 2 4 আৰু 1 5 3 2 6 অৰ্থাৎ কিমান পালো চোৱা 650 মিটাৰ 650 মিটাৰ অৰ্থাৎ এই উদ্যানখনৰ পৰিসীমাৰ যোগটো কিমান 650 মিটাৰ এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে প্ৰতি মিটাৰত 24 টকা হাৰত বেৰ দিয়াত খৰচ নিৰ্ণয় কৰা ইয়াত লিখিবা প্ৰতি মিটাৰত 24 টকা হাৰত বেৰ দিয়াৰ
বেৰ দিয়াৰ খৰচ। বেৰ দিয়াৰ খৰচ অৰ্থাৎ চোৱা উদ্যানখনৰ মুঠ পৰিসীমাটো কিমান 650 মিটাৰ আৰু 1 মিটাৰ বেৰ দিওঁতে কিমান টকা খৰচ হয় 24 টকা খৰচ হয় 650 মিটাৰ বেৰ দিবলৈ কিমান টকা খৰচ হ'ব এই 650 লগত 24 টো পূৰণ কৰি দিয়া 650 লগত 24 টো পূৰণ কৰা 650 লগত 24 টো পূৰণ কৰি চোৱাচোন কিমান হয় 4 0 0 4 5 গুণ 20 20 শূন্য হাতত আছে 2 4 6 গুণ 24 24 আৰু 2 26 এটা করে এই দিয়া 2 0 0 5 দুগুণ 10 10 শূন্য হাতত আছে 1 6 দুগুণ 12 আৰু 1 13 এটা যোগ কৰা 0 0 6 আৰু 0 যোগ কৰিলে 6 হ'ব 3 2 5 1 1 অৰ্থাৎ কিমান পালো 15600 ইয়াত লিখিবা 15600 টকা অৰ্থাৎ 650 মিটাৰ বেৰ দিবলৈ 15600 টকা খৰচ হ'বগৈ এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই অসমীয়াত ধুনীয়াকৈ লিখি ল'বা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ লেন্থ অফ এ ৰেক্টেংগুলাৰ পাৰ্ক 180 মিটাৰ এণ্ড ব্ৰেড সমান 145 মিটাৰ পেৰিমিটাৰ অফ দ্য ৰেক্টেংগুলাৰ পাৰ্ক 2 পূৰণ লেন্থ প্লাছ ব্ৰেড 2 2 পূৰণৰ পূৰণ লেন্থটো চোৱা কিমান দি আছিলে 180 সেইকাৰণে ইয়াত 180 লিখিলোঁ আৰু ব্ৰেডটো চোৱা কিমান দি আছে 145 সেইকাৰণে ইয়াত 145 লিখিলোঁ এতিয়া এই দুইটা যোগ কৰিলে কিমান হ'ব 325 325 লগত 2 পূৰণ কৰিলে কিমান হ'ব 650 মিটাৰ দ্য কষ্ট অফ ফেন্সিং এট দ্য ৰেট অফ ₹24 পাৰ মিটাৰ অৰ্থাৎ 650 মিটাৰ বেৰ দিবলৈ 24 টকাকৈ কিমান টকা খৰচ হ'বগৈ 650 লগত 24 টো পূৰণ কৰা কিমান হ'বগৈ 15600 অৰ্থাৎ 15600 টকা খৰচ হ'ব এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে অৰুণ ৰানছ ওয়ান্স এৰাউণ্ড এ স্কোয়াৰ পাৰ্ক অফ সাইড 65 মিটাৰ ৰীনা ৰানছ ওয়ান্স এৰাউণ্ড এ ৰেক্টেংগুলাৰ পাৰ্ক উইথ লেন্থ 70 মিটাৰ এণ্ড ব্ৰেড 55 মিটাৰ হু কভাৰ্ছ লেছ ডিষ্টেঞ্চ আৰু চোৱা অসমীয়াত কি কৈছে অৰুণে 65 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে ৰীনাই 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে কোনে কম দূৰত্ব অতিক্ৰম কৰিছে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 8ৰ সলিউশন প্ৰথমে তোমালোকে এই প্ৰশ্নৰ পৰা চাই ইয়াৰ পৰা ইয়ালৈকে লিখি ল'বা দৌৰিছেলৈকে লিখি ল'বা অৰুণে 65 মিটাৰ বাহুৰ অৰুণে 65 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে চাৰিওফালে এপাক দৌৰিছে অৰ্থাৎ আমি ছবিৰ সহায়ত প্ৰথমে বুজিবলৈ চেষ্টা কৰোঁ আহা অৰ্থাৎ বৰ্গাকৃতিৰ এখন উদ্যান আছিল আমি জানো যে বৰ্গৰ ইখন বাহুৰ লগত ইখন বাহু সমান আকৌ ইখন বাহুৰ লগত ইখন বাহু সমান আকৌ ইখন বাহুৰ লগত ইখন বাহু সমান আৰু আমাৰ প্ৰশ্নত দিয়া আছে যে বৰ্গৰ এখন বাহুৰ যোগ কিমান দিয়া আছে 65 মিটাৰ বৰ্গৰ ইখন বাহুৰ যোগ যদি 65 মিটাৰ হয় তেতিয়াহ'লে এইখন বাহুৰ যোগ 65 মিটাৰ হ'বগৈ আকৌ এইখন বাহুৰ যোগ 65 মিটাৰ হ'বগৈ আকৌ এই সাইডত থকা বাহুখনৰ যোগ কিমান হ'বগৈ 65 মিটাৰ এতিয়া মানুহজন যেহেতু ইয়াৰ পৰা আৰম্ভ কৰি এনেকুৱাকে চাৰি দিশত এপাক দৌৰিছে যেহেতু চাৰি দিশত দৌৰিছে সেইকাৰণে আমি ইয়াৰ পৰিসীমাটো উলিয়াব লাগিব এইকাৰণে ইয়াত লিখিবা উদ্যানৰ পৰিসীমা যেহেতু এইখন এখন বৰ্গৰ যেহেতু আমাক পৰিসীমাটো উলিয়াব দিছে বৰ্গৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এতিয়া 4 লিখা পূৰণ লিখা আৰু এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 65 মিটাৰ দি আছে সেইকাৰণে ইয়াত লিখা 65 মিটাৰ এতিয়া এই 65 লগত 4টো পূৰণ কৰা 65 লগত 4 পূৰণ কৰা 4 5 গুণ 20 20 শূন্য হাতত আছে 2 4 6 গুণ 24 24 আৰু 2 26 অৰ্থাৎ কিমান পালো 260 মিটাৰ অৰ্থাৎ অৰুণে 260 মিটাৰ দৌৰিছে
আকৌ 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 প্ৰশ্নটো কি কৈছে চোৱা, ৰীনাই 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। ইয়াত লিখিবা যে ৰীনাই 70 মিটাৰ, প্ৰশ্নৰ পৰা চাই লিখিবা 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ, ইয়াৰ পৰা লিখিবা যে 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ উদ্যান এখনৰ, এইখিনি তোমালোকে প্ৰশ্নৰ পৰা চাই লিখি ল'বা। উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে, চাৰিওফালে এপাক দৌৰিছে। এতিয়া আমি ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰো আহা। কৈছে যে আয়তাকৃতিৰ এনেকুৱা এখন উদ্যান আছিল, উদ্যানখনৰ দীঘল ছাইডটোৰ যোগ দিয়া আছে 70 মিটাৰ আৰু এই চুটি ছাইডটোৰ যোগটো দিয়া আছে 55 মিটাৰ। যিহেতু ৰীনাই কি কৰিছে, এই উদ্যানখনৰ চাৰিদিশত যিহেতু এপাক দৌৰিছে, যিহেতু ইয়াত চাৰিওফালে বুলি কৈছে, যেতিয়া চাৰিওফালে ক'ব তেতিয়া আমি ইয়াৰ পৰিসীমাটো উলিয়াব লাগিব। সেইকাৰণে ইয়াত লিখিবা উদ্যানখনৰ পৰিসীমা। যেহেতু চোৱা উদ্যানখন এখন আয়তাকৃতিৰ উদ্যান, সেইকাৰণে আমি আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো লিখিব লাগিব। ইয়াত লিখিবা 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ। আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ সমান 2 ৰ 2 লিখা, পূৰণৰ পূৰণ লিখা, ব্ৰেকেট লিখা। দৈৰ্ঘ্যটো চোৱা কিমান দিয়া আছে 70 মিটাৰ যিহেতু দিয়া আছে, ইয়াত লিখা 70 প্লাস আৰু প্ৰস্থ কিমান দিয়া আছে 55 দিয়া আছে, সেইকাৰণে ইয়াত লিখা 55। 2 ৰ 2 লিখা, পূৰণৰ পূৰণ লিখা। এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰা, 5 ৰ লগত 0 যোগ কৰিলে 5 হ'ব, 7 5 12 হ'বগৈ। আৰু ইয়াত লিখি দিবা মিটাৰ আৰু ইয়াতো মিটাৰ বুলি লিখি দিবা মিটাৰ। এতিয়া 125 ৰ লগত 2টো পূৰণ কৰা, 125 ৰ লগত 2 পূৰণ কৰা, 5 দুগুণ 10, 10 ৰ 0 হাতত আছে 1, 2 দুগুণ 4 আৰু 1 5, 2 1 গুণ 2, অৰ্থাৎ চোৱা কিমান পালো 250 মিটাৰ। এতিয়া চোৱা আমি পালো যে অৰুণে দৌৰিছে কিমানখিনি 260 মিটাৰ আৰু ৰীনাই দৌৰিছে 250 মিটাৰ। তেতিয়াহ'লে কোনে কম দৌৰিছে, কোনে কম দূৰত্ব অতিক্ৰম কৰিছে? ইয়াত লিখিবা যে ৰীনাই কম দূৰত্ব অতিক্ৰম কৰিছে। এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। এই যে চাইডত যে ছবিখিনি অংকন কৰি দিয়া হৈছে, তোমালোকে এইখিনি অংকন কৰাৰ দৰকাৰ নাই, তোমালোকে ইয়াৰ পৰা চাই খালি এইখিনি লিখি দিলে হৈ যাব। এইটো হ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা, অৰুণ কভাৰ্ছ owns around a square park of side 65 মিটাৰ, পেৰিমিটাৰ অফ a square park 4 লগত 65 টো পূৰণ কৰিলে কিমান পাম আমি 260 মিটাৰ। অৰ্থাৎ অৰুণে কিমানখিনি দৌৰিছে 260 মিটাৰ দৌৰিছে। ৰীনা কভাৰ্ছ, তোমালোকে ইয়াৰ পৰা চাই লিখিবা, ৰীনা owns around a rectangular park with length 70 মিটাৰ and breadth 55 মিটাৰ। এই ৰীনাৰ পৰা চাইছে তোমালোকে ইয়ালৈকে লিখি ল'বা, 55 মিটাৰলৈকে লিখি ল'বা। তাৰপিছত লিখিবা যে পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ পাৰ্ক 2 পূৰণ 70 প্লাছ 55 মিটাৰ। এতিয়া দুটা যোগ কৰিলে কিমান হ'বগৈ 125, 125 লগত 2টো পূৰণ কৰিলে কিমান হ'ব 250 মিটাৰ। অৰ্থাৎ অৰুণে দৌৰিছে 260 মিটাৰ আৰু ৰীনাই দৌৰিছে 250 মিটাৰ। আৰু আমাক প্ৰশ্নটোত সুধিছে যে কোনে কম দৌৰিছে। যেহেতু আমি ইয়াৰ পৰা দেখিবলৈ পাইছো যে ৰীনাই কি হৈছে কম দৌৰিছে, সেইকাৰণে ইয়াত লিখিবা ৰীনা কভাৰ্ছ লেছ ডিষ্টেঞ্চ। এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত। ইয়াৰ পৰা তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, অনুপম wants to cover the floor of a hall 14 meter long and 12 meter wide by square tiles. If each square tile is of side 2 meter, then find the number of tiles required to cover the floor of the hall.
আৰু চ অসমীয়াত কি কৈছে অনুপমে 14 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল প্ৰেক্ষাগৃহৰ মজিয়াখন বৰ্গাকৃতি টাইলছ ব্যৱহাৰ কৰি ঢাকিব বিচাৰিছে যদি প্ৰতিটো বৰ্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ হয় তেন্তে প্ৰেক্ষাগৃহৰ মজিয়াখন ঢাকিবলৈ প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেদৰে কৰিম নাম্বাৰ 9 ৰ সলিউশন যেহেতু চোৱা প্ৰেক্ষাগৃহৰ মজিয়াখনৰ দৈৰ্ঘ্য কিমান দিয়া আছে 14 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 12 মিটাৰ প্ৰথমে আমি কালি উলিয়াব লাগিব ইয়াত এই কাৰণে ইয়াত লিখিবা প্ৰেক্ষাগৃহৰ প্ৰথমে দৈৰ্ঘ্য বুলি লিখি লোৱা প্ৰেক্ষাগৃহৰ দৈৰ্ঘ্য কিমান দিয়া আছে 14 মিটাৰ ইয়াত লিখিবা 14 মিটাৰ আৰু প্ৰস্থ সমান 12 মিটাৰ এতিয়া আমি প্ৰেক্ষাগৃহৰ কালি উলিয়াব লাগিব ইয়াত লিখিবা যে প্ৰেক্ষাগৃহৰ কালি সমান যেহেতু প্ৰেক্ষাগৃহটো চোৱা প্ৰথমে আমি ছবিৰ সহায়ত বুজিবলৈ যত্ন কৰোঁ আহা যেহেতু প্ৰেক্ষাগৃহখন হ'ব এখন আয়তাকৃতিৰ প্ৰেক্ষাগৃহ হ'ব আৰু প্ৰেক্ষাগৃহৰ এই দীঘল চাইডৰ যোগটো হৈছে 14 মিটাৰ আৰু প্ৰস্থৰ যোগ হৈছে 12 মিটাৰ অৰ্থাৎ চুটি চাইডটোৰ যোগ হৈছে 12 মিটাৰ এইখন এখন যেহেতু আয়তাকৃতিৰ প্ৰেক্ষাগৃহ সেইকাৰণে আমি প্ৰেক্ষাগৃহৰ প্ৰথমে কালিটো উলিয়াবলৈ দীঘল লগত প্ৰস্থটো পূৰণ কৰিব লাগিব দিকটো কিমান আছে 14 মিটাৰ ইয়াত লিখিবা 14 মিটাৰ পূৰণ 12 মিটাৰ যেহেতু প্ৰেক্ষাগৃহখন এখন আয়তাকৃতিৰ সেইকাৰণে আয়তৰ কালিৰ যোনটো সূত্ৰ সেইটো আছিলে দিক পূৰণ প্ৰস্থ এতিয়া চোৱা দিকটো কিমান আছিল 14 আছিল সেইকাৰণে আমি 14 লিখিলো আৰু প্ৰস্থ যেহেতু 12 আছে সেইকাৰণে আমি 12 লিখিলো এতিয়া এই 14 লগত 12 টো পূৰণ কৰা 14 লগত 12 পূৰণ কৰা 4 2 8 2 1 2 4 1 4 1 1 1 8 4 আৰু 2 6 1 অৰ্থাৎ কিমান পালো চোৱা 168 বৰ্গ মিটাৰ অৰ্থাৎ এই প্ৰেক্ষাগৃহৰ যোনটো কালি সেইটো হৈছে কিমান 168 বৰ্গ মিটাৰ এতিয়া চোৱা প্ৰশ্নটো কি কৈছে যে যদি প্ৰতিটো বৰ্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ এতিয়া কি কৰিব এই প্ৰেক্ষাগৃহটোত টাইলছ বহাব কৈছে যে এতিয়া চোৱা প্ৰশ্নত কি কৈছে যে প্ৰতিটো বৰ্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ এতিয়া এই যে প্ৰেক্ষাগৃহৰ কালি পালো এই কালিৰ ভিতৰত কি কৰিব এনেধৰণে বৰ্গাকৃতি কিছুমান টাইলছ বহাব আৰু কৈছে বৰ্গাকৃতি টাইলছৰ এটা সাইডৰ যোগটো দিয়া আছে 2 মিটাৰ তাৰ মানে এই সাইডৰ যোগটো কিমান হ'বগৈ 2 মিটাৰ হ'বগৈ এই সাইডৰ যোগটো কিমান হ'বগৈ 2 মিটাৰ হ'বগৈ আকৌ এই সাইডৰ যোগটো কিমান হ'বগৈ 2 মিটাৰ হ'বগৈ অৰ্থাৎ আমি এই বৰ্গাকৃতি যোনখিনি টাইলছ বহাব তাৰ প্ৰথমে কালিটো উলিয়াই ল'ব লাগিব সেইবাবে তোমালোকে ইয়াত লিখিবা ইয়াৰ পৰা চাইছা লিখিবা যে বৰ্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ ইয়াত লিখিবা যে বৰ্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ এতিয়া আমি এই টাইলছটো যেহেতু বৰ্গাকৃতিৰ এই টাইলছৰ আমি কি কৰিব লাগিব কালিটো উলিয়াই ল'ব লাগিব ইয়াত লিখিবা যে কালি সমান আমি কি কৰিব লাগিব যেহেতু এইখন এখন বৰ্গাকৃতি টাইলছ সেইকাৰণে আমি এই বাহুৰ লগত বাহু পূৰণ কৰিব লাগিব বাহুটো কিমান আছে চোৱা 2 আছে ইয়াতো 2 আছে সেইকাৰণে এই 2 মিটাৰৰ লগত আমি 2 মিটাৰটো পূৰণ কৰিব লাগিব পূৰণ 2 মিটাৰ বাহুৰ লগত আমি বাহু পূৰণ কৰিব লাগিব এতিয়া 2 দুগুণ কিমান হ'বগৈ 4 যেহেতু মিটাৰ দুবাৰ আছে সেইকাৰণে ইয়াত লিখা বৰ্গ মিটাৰ অৰ্থাৎ টাইলছৰ যোনটো কালি সেইটো কিমান পালো আমি 4 বৰ্গ মিটাৰ আৰু এই যোনটো প্ৰেক্ষাগৃহ আছে তাৰ মুঠ কালিটো কিমান পালো আমি 168 বৰ্গ মিটাৰ যেতিয়া আমি 168 বৰ্গ মিটাৰটো এই 4 বৰ্গ মিটাৰেৰে হৰণ কৰিম তেতিয়া আমাৰ কিমানখন টাইলছ লাগিব সেয়া আমি পাই যাম অৰ্থাৎ ইয়াত লিখিবা যে প্ৰশ্নটোত কি কৈছে চোৱা কৈছে টাইলছৰ সংখ্যা নিৰ্ণয় কৰা ইয়াত লিখিবা টাইলছৰ সংখ্যা সমান প্ৰেক্ষাগৃহৰ মুঠ কালিটো কিমান আছিলে 168 বৰ্গ মিটাৰ ইয়াত লিখি লোৱা 168 বৰ্গ মিটাৰ আৰু টাইলছৰ কালিটো আমি কিমান পাইছিলো 4 বৰ্গ মিটাৰ এই 4 বৰ্গ মিটাৰৰে 168 টো হৰণ কৰি দিয়া বৰ্গ মিটাৰ এতিয়া আমি এই বৰ্গ মিটাৰটো
বৰ্গমিটাৰে কাটিব পাৰি আৰু যেতিয়া 4ৰে আমি 168 টো হৰণ কৰিম তেতিয়া চোৱাচোন কিমান পাম 168 টো 4ৰে হৰণ কৰি চোৱা 4 ষোল্লত কেইবাৰ যাব 4 বাৰ 4 4 গুণ 16 আৰু এই 4 টো 8ত কেইবাৰ যাব 4 2 গুণ 8 হয়নে অৰ্থাৎ চোৱা কিমান বাৰ গ'ল 42 বাৰ অৰ্থাৎ কেইখন টাইলছ লাগিব 42 খন টাইলছ লাগিব এটো হৈ গ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়া তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা যদি তোমালোকে যদি এবাৰত যদি বুজি নোপোৱা দুবাৰমান চাই ল'বা নিশ্চয় তোমালোকে বুজি পাবা আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াত আগতীয়াকৈ লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা এৰিয়া অফ দ্য ফ্লোৰ 24 লগত 12 পূৰণ কৰিবা কালিটো কিমান হ'বগৈ 168 ইচ স্কয়াৰ টাইল ইজ অফ সাইড 2 মিটাৰ কৈছে যে প্ৰতিখন টাইলছৰ বাহুৰ জোখটো 2 মিটাৰ এৰিয়া অফ দ্য ইষ্ট টাইল এৰিয়া অফ দ্য ইষ্ট টাইল অৰ্থাৎ টাইলছৰ যোনটো কালি হেতু কিমান 4 স্কয়াৰ মিটাৰ নাম্বাৰ অফ টাইলছ ৰিকোয়াৰ্ড টু কভাৰ দ্য ফ্লোৰ অফ দ্য হল এতিয়া আমি হলৰ যোনটো কালি পাইছিলো হেতুক যদি আমি টাইলছৰ কালিৰে যদি হৰণ কৰো তেতিয়া হলে কেইখন টাইলছ লাগিব হেয়া আমি নিশ্চয় পাই যাম এটো হল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিশত তোমালোকে ইয়াৰ পৰা চাই লিখি লবা যদি ইংলিশত লিখা তেতিয়া হলে অসমীয়াত নালাগে আৰু যদি অসমীয়াত উত্তৰটো লিখা তেতিয়া হলে ইংলিশত নালাগে ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা 6 স্কয়াৰ ফ্লাৱাৰ বেডছ each of side 2 meter are dug on a piece of land 11 meter long and 6 meter wide what is the area of the remaining part of the land আৰু অসমীয়াত কি কৈছে 11 মিটাৰ দীঘল আৰু 6 মিটাৰ বহল মাটি এডোখৰত ফুল ৰুবৰ কাৰণে 2 মিটাৰ দীঘৰ বৰ্গাকাৰ 6 ডোখৰ মাটি চোৱা হৈছে বাকি থকা মাটিখিনিৰ কালি কিমান অৰ্থাৎ চোৱা কেনেধৰণে কৰিম চোৱা মই ইয়াত আগতীয়াকৈ কৈ থৈছিলো মাটিৰ কালি চোৱা মাটিৰ দিকটো কিমান আছে 11 মিটাৰ আৰু প্ৰস্থটো দিয়া আছে 6 মিটাৰ অৰ্থাৎ আমি ছবিৰ সহায়ত বুজিবলৈ যত্ন কৰো আহা প্ৰথমে আয়তাকৃতিৰ এডোখৰ মাটি আছিল মাটিডৰাৰ কৈছে যে এই দীঘল সাইডৰ জোখটো হৈছে 11 মিটাৰ আৰু এই সাইডে থকা সৰু সাইডটোৰ জোখ হৈছে 6 মিটাৰ এতিয়া যেহেতু মাটিডৰা হৈছে আয়তাকৃতিৰ আয়তৰ কালিৰ যোনটো সূত্ৰ হেতু হৈছে দীঘল লগত আমি প্ৰস্থ পূৰণ কৰিব লাগিব 11 লগত 6 পূৰণ কৰা কিমান হ'ব 66 স্কয়াৰ মিটাৰ আয়তাকৃতি মাটিখিনিৰ কালি 66 স্কয়াৰ মিটাৰ মাটিৰ কালি 11 মিটাৰ লগত 6 মিটাৰটো পূৰণ কৰিলে কিমান পাম 66 বৰ্গ মিটাৰ আকৌ কৈছে যে এক ডোখৰ মাটিৰ দিক 2 মিটাৰ আকৌ কৈছে যে এনে ধৰণৰ বৰ্গাকৃতিত ইয়াত কি কৰিছে মাটি চহাইছে কৈছে যে মাটিডৰাৰ এটা সাইডৰ জোখটো হৈছে 2 মিটাৰ যেহেতু মাটিডৰা হৈছে বৰ্গাকৃতি বাহুৰ এই সাইডৰ জোখটো যদি 2 মিটাৰ হয় এই সাইডৰ জোখটো 2 মিটাৰ হ'বগৈ এই সাইডৰ জোখটো 2 মিটাৰ হ'ব এই সাইডৰ জোখটো 2 মিটাৰ হ'বগৈ এতিয়া আমি এই বৰ্গাকৃতি মাটিডৰাৰ কালিটো উলিয়াব লাগিব বৰ্গাকৃতিৰ মাটিডৰাৰ কালিটো হ'ব বাহুৰ লগত আমি বাহু পূৰণ কৰিম সো ইয়াত লিখা আছে যে এক ডোখৰ মাটিৰ দিক 2 মিটাৰ আমি প্ৰশ্নৰ পৰা লিখিলো এক ডোখৰ মাটিৰ যোনটো দিক হেতু কিমান 2 মিটাৰ 2 মিটাৰটো লিখিলো এতিয়া আমি এই মাটিডৰাৰ কালিটো উলিয়াব লাগিব কালি উলিয়াওতে আমি এই বাহুৰ লগত বাহুটো পূৰণ কৰিব লাগিব এক ডোখৰ মাটিৰ কালি 2 মিটাৰ লগত আমি 2 মিটাৰ পূৰণ কৰিলো কিমান পাম 4 বৰ্গ মিটাৰ এতিয়া তেনেকুৱা ধৰণৰ চোৱা 6 ডোখৰ মাটি চহাইছে 1 2 3 4 5 6 1 2 3 4 5 6 এনেকুৱা 6টা ডৰা কি কৰিছে মাটি চহাইছে যেহেতু এটা ডৰাৰ কালি হৈছে 4 বৰ্গ মিটাৰ 6টা ডৰাৰ কালি কিমান হ'বগৈ 24 হ'বগৈ হয়নে 6 ডোখৰ মাটি কালি কিমান হ'ব 4 লগত 6টো পূৰণ কৰা 4 6 গুণ 24 অৰ্থাৎ এই মাটিডৰাৰ যোনখিনি কালি সেইখিনি কিমান হ'বগৈ 24 বৰ্গ মিটাৰ মুঠ কালিটো হৈছে 66 স্কয়াৰ মিটাৰ আৰু এই মাটিডৰাখিনিৰ কালি হৈছে 24 বৰ্গ মিটাৰ এতিয়া বাকি থকা মাটিখিনিৰ কালি কিমান হ'বগৈ এই 66 টোৰ পৰা যদি আমি 24 টো যদি বিয়োগ কৰো তেতিয়াহলে কিমান থাকিব 42 বৰ্গ মিটাৰ অৰ্থাৎ মুঠ মাটিখিনি কালি আছিল 66 স্কয়াৰ মিটাৰ আৰু এইখিনিত মাটিডৰা কালি কিমান পাইছো আমি 24 বৰ্গ মিটাৰ 66 ৰ পৰা 24 টো বিয়োগ কৰিলে কিমান পাম 42 বৰ্গ মিটাৰ আৰু এইখিনি হৈছে আমি আমাৰ বাকি থকা মাটিখিনিৰ কালি এটো হল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়া তোমালোকে ইয়াৰ পৰা চাই লিখি লবা আৰু যদি ইংলিশত লিখা তেতিয়াহলে ইয়াৰ পৰা লিখা আছে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি লবা এটো হল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি লবা আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ